গুৰেশ্বৰ সমষ্টিৰ বিজেপি বিধায়ক ভিক্টৰ দাস প্ৰথমবাৰলৈ নিৰ্বাচিত হৈ আহিছে মন্তব্য শুনোৱাৰ চেষ্টা কৰিছে। ভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ফাইনেন্স মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া খুব বিচক্ষণ নেতা আৰু অসমৰ প্ৰত্যেকটো সমস্যাৰ লগত তেখেতসকল জানে কোনটো সমষ্টিত কেনেকুৱা ধৰণৰ সমস্যা আছে। অসমখন সামগ্ৰিকভাৱে আমি যদি আগবঢ়াই লৈ যাব লাগে কেনেকুৱা ধৰণৰ দিশত অধিক গুৰুত্ব দি সেই দিশবিলাক আগবঢ়াই লৈ যাব লাগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই খুব ভালদৰে জানে আৰু নিশ্চিতভাৱে মই ভাবোঁ স্বাস্থ্য শিক্ষা এনেকুৱা ধৰণৰ ক্ষেত্ৰত বানপানী যিবিলাক নেকি সমস্যা গৰাখহনীয়াৰ সমস্যা তেনেকুৱা ধৰণৰ সমস্যাক অগ্ৰাধিকাৰ দি যাতে তেনেকুৱা সমস্যাবিলাক সমাধান কৰিব পাৰে তেনেকুৱা দিশবিলাকক গুৰুত্ব দিব। আৰু আমি ভাৰতখনক কৃষি আৰু কৃষিৰ দেশ বুলি জানো, গতিকে ইয়াত যাতে কৃষকসকল এই বাজেটৰ দ্বাৰা মানে উপকৃত হয়, যাতে জলসিঞ্চনৰ ক্ষেত্ৰত পানীৰ অভাৱত যাতে কৃষকসকলে হাবাথুৰি খাব নালাগে। গতিকে কৃষক জলসিঞ্চন প্ৰত্যেকটো দিশত সামগ্ৰিকভাৱে অসমখনক শক্তিশালী এখন ৰাজ্য নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যিখিনি বিষয়ত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ফাইনেন্স মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই অগ্ৰাধিকাৰ দিব। বিজেপিৰ নিৰ্বাচনী যি প্ৰতিশ্ৰুতি আছিলে সেয়া প্ৰতিফলিত হ'ব 100% হ'ব। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনৰ আগমুহূৰ্তত কৈছিলে যে প্ৰথম অধিৱেশনতে আমি মহিলা সবলীকৰণৰ যিখন নেকি বিধেয়ক সেইখন আনিম আৰু নিশ্চিতভাৱে আনিছে। আৰু আগন্তুক দিনত যিখিনি প্ৰতিশ্ৰুতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি নিদিয়ে, তেখেতে কাম কৰিম বুলি মানুহক কথা দিয়ে আৰু যিটো কথা তেখেতে দিয়ে সেই কথা আখৰে আখৰে তেখেতে পালন কৰে। মই যিটো সমষ্টিক প্ৰতিনিধিত্ব কৰিছোঁ মই সেই সমষ্টিতেই দেখিছোঁ যেকেইটা কাম কৰিম বুলি কৈছে। ডিগ্ৰী কলেজ এখন মানে আধাৰশিলা স্থাপন কৰি কম সময়ৰ ভিতৰতে কাৰ্যকৰী কৰাৰ কথা কৈছে। আৰু আমাৰ তামোলপুৰ জিলাখনত গড়েশ্বৰ সমষ্টিটো তামোলপুৰ জিলাত আছে, তাত মেডিকেল কলেজ এখন নিৰ্মাণ কৰি কম সময়ৰ ভিতৰতে সেইখন কাৰ্যকৰী হ'ব বুলি কৈছে। আজিৰ পৰা 2 দিন আগত আমাৰ কলেজখনৰ প্ৰিন্সিপালো নিযুক্তি দিয়া হৈছে। গতিকে তাত আৰপি এখন বনোৱাৰ কথা কৈছে। ইতিমধ্যে গোটেই কাম আৰম্ভ হৈছে, আধাৰশিলাও হৈছে। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে কথা নকয়, কাম কৰি সমাজৰ ৰাইজৰ সমস্যা সমাধান কৰাৰ কাৰণে তেখেতে কথা দিয়ে। আৰু নিশ্চিতভাৱে আমাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিখিনি কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজক প্ৰতিশ্ৰুতিৰ মাধ্যমেৰে দিছিলে প্ৰত্যেকটো কাম ক্ৰমান্বয়ে এটাৰ পিছত এটা সকলো সমাধান হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ভিক্টৰ দাসক শুনিবলৈ পালে।